মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাগ্মীবৰ নীলমণি ফুকন প্ৰেক্ষাগৃহত শীতৰ আমেজ শীৰ্ষক প্ৰদৰ্শনী অনুষ্ঠান। উই কানেক্টৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এই বাণিজ্যিক প্ৰদৰ্শনীৰ অনুষ্ঠান। স্থানীয় মহিলা উদ্যোগীসকলৰ প্ৰতিভা আৰু সামৰ্থ্য প্ৰকাশৰ উদ্দেশ্যে হোৱা এই প্ৰদৰ্শনীত উপলব্ধ আছে অসমীয়া পৰম্পৰাগত সাজপাৰ, অলংকাৰকে ধৰি বহুকেইটা থলুৱা সামগ্ৰী। শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন নেমৰ পৰিচালন সঞ্চালক স্মিতাক্ষী গোস্বামী। ইয়াৰ লগতে উপস্থিত থাকে পাৰিষদ স্বপ্না দেৱী, সমাজ সেৱিকা মীনাক্ষী দেৱীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। উই কানেক্টৰ ফালৰ পৰা আমি তিনিদিনীয়াকৈ এক্সিবিশ্যন কাম চেল অৰ্গেনাইজ কৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ নীলমণি ফুকন হলত 19, 20, 21 আজিতো আমাৰ ইনগ্ৰেশ্যন হৈ গ'ল। আমাৰ মুখ্য অতিথি আছিলে স্মিতাক্ষী বৰুৱা আৰু স্বপ্না দেৱী, তেওঁ ৱাৰ্ড কাউন্সিলৰ হৈ জু ৰোডৰ, আৰু সমাজ সেৱিকা আহিছিলে আমাৰ কবিতা বৰা আৰু কিৰণ বড়ো, আৰু আমাৰ গোটেই প্ৰগ্ৰেমটোৰ ৰেডিঅ' পাৰ্টনাৰ হ'ল বিগ FM, তাৰ কাৰণে আমাৰ সুজিতা আহিছিলে, RJ সুজিতা। আৰু আজিতো ইনগ্ৰেশ্যন হৈ গ'ল, কাইলৈ আছে। দেওবাৰে 21 ডিচেম্বৰত আমাৰ এটা ড্ৰয়িং কম্পিটিশ্যন আছে সৰু ল'ৰা ছোৱালীৰ, তাৰপিছত ডেজাৰ্ট কম্পিটিশ্যন এটা আছে, আৰু আবেলি 4টা বজাৰ পৰা আমাৰ ট্ৰিবিউট টু জুবিন গাৰ্গ এটা অনুষ্ঠান আছে। আৰু ইয়াত যিমানখিনি পাৰ্টিচিপেণ্ট আছে সকলো মহিলা। কাপোৰ, গহনা, খোৱা বস্তু, ডেকৰেটিভ আইটেম আছে, জুৱেলাৰীও আছে, গোটেইখিনিয়ে পোৱা যাব, আৰু সকলো মহিলাই নিজে বনোৱা। ইয়াত মহিলা হস্তশিল্প গোটেইখিনি কাম কৰা আছে, গতিকে সকলো আহিব বুলি আমি আশা কৰিলোঁ। উইকেণ্ড